মই অহা 24 জুনৰ দিনাখন দেশৰ পাৰ্লিয়ামেণ্টত নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচিত সাংসদ হিচাপে তাত মই শপত ল'ম। শপত লোৱাৰ আগতে মই আমাৰ সমষ্টিবাসী আমাৰ বিভিন্ন বিধানসভা সমষ্টিত গৈ পেলাই মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ কাৰণে মই গোটেইবিলাক সমষ্টিলৈ এনেকৈ গৈছোঁ আৰু আজিও মই ৰূপহী সমষ্টিলৈ আহিছোঁ আৰু পৰমাই ভেটি এই যিটো মাদ্ৰাছা আৰু ইয়াত মই নিৰ্বাচনৰ আগতেও আহিছিলোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰি দুৱা বিচাৰি আহিছিলোঁ। গতিকে সকলোৱে মিলি পেলাই হিয়া উজাৰি মোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি ভোট প্ৰদান কৰিছিলে। সেয়েহে মই আজি এই মাদ্ৰাছালৈ আহি ইয়াৰ অধ্যক্ষ সমিতিয়ে সকলোকে মই লগ পাই মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাইজে সম্পূৰ্ণভাৱে বিশেষভাৱে আমাৰ ধৰ্মীয় সংখ্যালঘু যিসকল ৰাইজ আছে নগাঁৱৰ পৰাই এই বাৰ্তা চাৰিওফালে অসমলৈ বিয়পি পৰিলে আৰু কৰিমগঞ্জতেই হওক ধুবুৰীতেই হওক তাৰ গোটেই অসমতে ধৰ্মীয় সংখ্যালঘুৰ যিসকল লোক আছে সকলোৱে AIUDF যে আচলতে বিজেপি দলৰ হৈ পেলাই ধৰ্মীয় সংখ্যালঘু মানুহৰ বিৰুদ্ধে যে কাম কৰি আহিছে সেইটো ৰাইজে বুজি পালে আৰু সেইকাৰণে এইবাৰ নিৰ্বাচন সম্পূৰ্ণৰূপে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। যে জনসাধাৰণৰ যিটো আৱেগ অনুভূতিৰ এটা উদ্দীপনা আৰু বিশেষভাৱে ধুবুৰী সমষ্টিত য'ত প্ৰায় 99% 98 to 99% ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰ আছে, সেইসকলে সকলোৱে মিলি পেলাই আমাৰ যিজন প্ৰাৰ্থী শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াক 10 লাখতকৈও বেছি ভোটত তেওঁ আমাৰ দেশৰ ভিতৰত এটা ৰেকৰ্ড কৰি পেলাই তেওঁক নিৰ্বাচিত কৰিছে আৰু সেইটো এটা বৰ শক্তিশালী বাৰ্তা চাৰিওফালে আমাৰ দেশত আৰু অসমত চাৰিওফালে এই বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁলোকে বিজেপি দলৰ অলপ সংখ্যাধিক্য আছে, তেওঁলোকে কৰক, আমি বাহিৰৰ পৰাই শুভেচ্ছা জনাইছোঁ। কিন্তু তেওঁলোকে যি ধৰণেৰে একনায়কত্ববাদী শাসনেৰে সৈতে দেশৰ একাংশ মানুহক যিদৰে অন্যায় কৰি আহিছে তাৰ সেই বাতাবৰণ যাতে নহয় তাৰ কাৰণে আমি সকলোৱে সচেষ্ট